যেতিয়া মই 2.5 বছৰ কিনা গাড়ীখন বিকি যেতিয়া মই এপোলো মানে চেন্নাই হস্পিটালত ট্ৰিটমেন্ট কৰিবলৈ গৈছিলো আৰু তাত গৈ যেতিয়া মই দেখিছিলো যে হেলথ ইন্সুৰেন্সখন থাকিলে আসলতে একো টেনশন লব নালাগে গতিকে মই সেই কথাটো মই তাত গৈ গম পাইছিলো আৰু তাৰ পাছত মই এখন ইন্সুৰেন্স খুলিছিলো তাতেই খুলিছিলো এপোলো যেতিয়া আছিল চেন্নাইত যেতিয়া আছিল এপ্ৰিলৰ 12 তাৰিখে মই এখন হেলথ ইন্সুৰেন্স খুলিছিলো কিন্তু মই সোশ্যাল মিডিয়াত কোৱা নাছিলো কেলে কোৱা নাছিলো কাৰণ মই সেই হেলথ ইন্সুৰেন্সখন মই ডাইৰেক্ট অনলাইন খুলিছিলো আৰু পইচাটো অনলাইন দিছিলো গতিকে অনলাইন দিলে অলপ যেহেতু ৰিস্ক থাকে সেই কাৰণে বহুতে যাতে মানে ফ্ৰড হৈ নাযায় গতিকে সেই কাৰণে আসলে মই সোশ্যাল মিডিয়াত কোৱা নাছিলো কিন্তু আজি 3 দিনৰ আগত মানে মই এখন ফটো দিছিলো কাৰণ কেলে মোৰ সেই হেলথ ইন্সুৰেন্সটো পা মানে ইয়াৰলি এটা মানে হেলথ চেকআপ ফ্ৰীকে পাওঁ গতিকে সেই ফ্ৰী হেলথ চেকআপটো কৰিবলৈ মই যোৰহাটলৈ গৈছিলো তেতিয়া মই ফটো এখন মাৰি ফেচবুকত দিছিলো আৰু বহুতে কমেন্ট কৰিছিলে মোক মেছেজো কৰিছিলে যে আপুনি কি হেলথ ইন্সুৰেন্স কৰিলে পাৰিলে কক বেয়া নাপায় যি কক কাৰণ বহুতে নাজানে প্ৰথম কথাটো কৈছো এতিয়া কৈ লৈছো মই আসলতে যিখন হেলথ ইন্সুৰেন্স কৰিলো সেই হেলথ ইন্সুৰেন্সটো মই প্ৰমোট কৰা নাই প্ৰথম কথা কিন্তু মই মানে ইউটিউব সোশ্যাল মিডিয়া গুগল এইবিলাকত চাই মেলি মানে মই সেই হেলথ ইন্সুৰেন্সখন মই ভাল বুলি ভাবিহে মই কৈছো প্ৰথম কথা আৰু দ্বিতীয়তে মই কোনো এজেন্টৰ থৈ দি লোৱা নাই মোৰ মানে লগৰ এজনে মানে দিছিলে এজেন্ট দিছিলে দেই কিন্তু মই তেখেতৰ মতে নকৰিলো মই ডাইৰেক্ট অনলাইন কৰিছিলো কাৰণটো কেলে অনলাইন কৰিলে মানে অকমান পইচা কম হয় এজেন্টৰ থৈ দি কৰিলে কি হয় অকমান পইচা বেছি দিবলগীয়া হয় কিন্তু পৰাপক্ষত আপোনালোকে কোন মানে কিহেদি কৰে আপোনালোকৰ নিজৰ কথা কিন্তু মই যেটো জানো সেই কথাটো কৈছো প্ৰথম কথাটো হ'ল কি মই যিখন হেলথ ইন্সুৰেন্স কৰিলো হেতু হৈছে নিভাবুপা হেলথ ইন্সুৰেন্স কৰিলিছো এসপায়াৰ বুলি এখন পলিচি আছে আৰু তাত কি হয় মোৰ আমাৰ তিনিটা আছো পূজা আছে মই আছো আৰু খুনজনী আছো তিনিটা আছে হেতু মানে ফ্যামিলি প্যাকেজ হয় এসপায়াৰ হেৰি মানে নামটো আৰু কি হৈছে 14632 টকা দিবলগীয়া হৈছে এবছৰত আৰু 10 লাখ টকা প্ৰিমিয়াম হয় আৰু সেই ইন্সুৰেন্সটো কৰি আহিলো কৰি অহা পাছত মানে কি হয় ওয়েটিং পিৰিয়ড থাকে দে বহুত বেমাৰত মানে 30 দিনলৈকে ওয়েটিং পিৰিয়ড আৰু কিছুমান বেমাৰত 2 বছৰলৈকে ওয়েটিং পিৰিয়ড গতিকে আপোনালোকে চাই লব তাত বহুত মানে হেখন চালে আপোনালোকে গম পাব ভিডিঅত মানে গুটেখিনি কথা যেহেতু ক'ব নোৱাৰিম কিন্তু ক্যান্সাৰ টিবি এইবিলাক কি হৈছে 30 দিনৰ পাছতে কিন্তু ট্ৰিটমেন্ট কৰিব পাৰি মানে নিভাবুপাত আৰু দ্বিতীয় কথাটো হৈছে কি মই ইন্সুৰেন্সখন কৰিলো পইচা অনলাইন দিলো অনলাইন দিয়াৰ পাছত তেওঁলোকে নিজে মোক ফোন কৰি পেলাই গুটে ডকুমেন্ট ললে ডকুমেন্ট লোৱাৰ পাছত এদিনৰ পাছত হোৱাটছআপত মানে পিডিএফত মোৰ ইন্সুৰেন্সখন গুছি অহা পাছত মই যেটো মোবাইল নাম্বাৰ দিছিলো সেই মোবাইল নাম্বাৰটো থৈ দি নিভাবুপা এটা এপ আছে আপুনি প্লে ষ্টৰত যদি যায় দেখিব নিভাবুপা এপ সেই এপটোত মানে মই যেতিয়া মোৰ মোবাইল নাম্বাৰটো দি দিলো তেতিয়া মোক গুটে পলিচিখন গুছি আহিলে আৰু কিবা এটা ক্লেম কৰিবলগীয়া হলো মই সেই এপটোতে কৰিব পাৰিম মানে মই এপটোতে গুটেখিনি চাব পাৰিম দ্বিতীয়তে মই যেহেতু হেলথ চেকআপটো কৰিলো আজি 3 দিনৰ আগত সেই হেলথ চেকআপটো কৰিবলো মই সেই এপটোতে মানে আপোনাৰ হেই কৰিবলগীয়া আছে ক্লেম কৰিবলগীয়া আছে এটা কথাটো হ'ল কি আপোনালোকে কি ইন্সুৰেন্স কৰে কি নাই সেই কথাটো মই নকওঁ আপোনালোকে নিজে চাই লব মাৰ্কেটত যেহেতু বহুত ভাল ইন্সুৰেন্স আছে ষ্টাৰ হেলথো আছে নিভাবুপা বাজাজৰ এইচডিএফসি এনেকে ঢেৰ আছে বুলি মই জানো কিন্তু মই এই নিভাবুপাটো এই কাৰণে কৰিলো কাৰণ মোক মানে এপোলো হস্পিটালতো মানে এই নিভাবুপা ইন্সুৰেন্সটো কথা বহুতে কয় মানে তাত যেতিয়া মানে আমি ৰেজিষ্ট্ৰেচন কৰিছিলো তেতিয়া কি হয় মানে এপোলোত মানে আপোনাৰ মোবাইললে সব হেইবোৰ গুছি আহে বিলবোৰ গুছি আহে তাৰপা আপোনাৰ যিবিলাক টেষ্ট কৰিলো টেষ্টৰ ৰিজাল্টবোৰ গুছি আহে আৰু হোৱাটছআপত মানে কি নিভাবুপা আপোনাৰ ইন্সুৰেন্স কৰিবলৈও তেওঁলোকে মেছেজ দি থাকে মানে এপোলো ফালৰ পৰা গতিকে হেতু কথা আৰু প্লাস আপোনাৰ মই ইটো খুধি কৰি পেলাই মই সেই নিভাবুপাটো ভাল বুলি আপোনাৰ মানে কৰিলো তাৰ পাছত কি হ'ল কি আপোনাৰ যেহেতু এতিয়া একো ক্লেম কৰিব মানে নোৱাৰো পূজা ভাগৰ যেহেতু ট্ৰিটমেন্ট কৰি আছো যদিও মই ইন্সুৰেন্সত ক্লেম কৰিব নোৱাৰো ওয়েটিং পিৰিয়ড আছে গতিকে মই কি কৰিলো মই মোৰ নিজৰ হেলথ চেকআপটো যেহেতু ফ্ৰীকে পাম মানে তিনিটাৰে আমি হেলথ চেকআপটো ফ্ৰীকে পাম এবছৰত এবাৰকে গতিকে মই মোৰ নিজৰ কাৰণে মানে হেলথ চেকআপটো আপোনাৰ ক্লেম কৰিলো ক্লেম কৰা মানে এই কাৰণে ক্লেম কৰিলো যে মই চালু বস্তুটো যে কাম কৰিছে নে নাই বা হসাকে এখন ইন্সুৰেন্সে কাম কৰিব নে নাই মই সেই কথাটো চাবলৈহে আসলে মই ক্লেম কৰিছিলো আৰু যেতিয়া মই সেই এপটোত গৈ পেলাই আপোনাৰ ক্লেম কৰিলো কৰাৰ পাছত মোৰ তেওঁলোকে নিজে মানে সিলেক্ট কৰিবলৈ দিলে ডেটটো সিলেক্ট কৰিবলৈ দিলে আৰু কোনটো চেণ্টাৰত গৈ পেলাই ব্লাড দিম হেতু সিলেক্ট কৰিবলৈ দিলে মই আমাৰ যোৰহাটৰ আস্থা ডায়াগনস্টিক বুলি এখন আছে পুৰণা বাস ষ্টেণ্ডৰ ওচৰত আপোনালোকে বহুতে গমে পাই চাগে এক্সেল কেয়াৰৰ ওচৰতে আছে সেইখন তাত গৈ পেলাই মই ব্লাডটো দিলো ইউৰিন দিলো আৰু যেটো মানে হেৰি টেষ্ট কৰিছে মানে এগাল না মুঠতে সিবিসি কেএফটি এলএফটি পা ধৰি পেলাই মানে ঢেৰ টেষ্ট আছে কিন্তু ৰিজাল্টখিনি অহা নাই এতিয়ালৈকে কাৰণ আপোনাৰ 72 ঘণ্টা লাগিব বুলি কৈছে গতিকে আজি যেহেতু দেওবাৰ পৰি গল গতিকে সেই কাৰণে মানে অহা নাই অহা কালিলে চাগে মই ৰিজাল্টখিনি পাই যাম
গতিকে সেইটোৱে কথা মই সেই নিভা বুপা ইঞ্চুৰেঞ্চে কৰিছিলোঁ, অনলাইন কৰিছিলোঁ আৰু মোৰ যিখন মানে অনলাইনত মানে মোৰ যিটো মানে প্ৰিমিয়াম সেইটো আছিলে 14,632 টকা এবছৰলৈ। অহা বছৰলৈও ঠিক সিমানে থাকিব, মানে মোৰ বয়স 35 বছৰ হোৱালৈকে একেটা প্ৰিমিয়ামে থাকিব আৰু 35 বছৰ হোৱাৰ পাছতহে প্ৰিমিয়ামটো বাঢ়িব, মানে মই ক্লেইম কৰিলেও নকৰিলেও প্ৰিমিয়াম একেটাই থাকিব নিভা বুপাত। আৰু দ্বিতীয় কথাটো হৈছে কি, এই বছৰ মই 10 লাখ পাইছোঁ, অহা বছৰলৈ 10 লাখটো বাঢ়ি পেলাই 20 লাখ হ'বগৈ, তাৰ পাছৰ বছৰলৈ আকৌ 10 লাখ বাঢ়িব, এনেকৈ বাঢ়ি 1 কোটিলৈকে হ'বগৈ। মানে গতিকে যদি ৰিনিউ কৰি নাথাকোঁ তেতিয়া নহয়, ৰিনিউ কৰি থাকিব লাগিব, কথাটো সেইটোৱে। ৰিনিউ কৰি থাকিলে প্ৰফিট সেইটোৱে, আৰু আপুনি ক্লেইম কৰিব পাৰক নোৱাৰক বছৰেকত আপুনি হেল্থ চেকআপটো ফ্ৰীকৈ কৰিব পাৰিব। গতিকে সেইটো কথাই। বাকী পৰাপক্ষত এটাই কথাই কওঁ, আমি LIC কৰিব লাগে, ইটো কৰিব লাগে, কিন্তু ইঞ্চুৰেঞ্চখন বহুত ইম্পৰ্টেণ্ট। কাৰণ চাওক, আমি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰি থওঁ, গাড়ীখন হৈছে এখন লোহাৰৰ বস্তু, কথাটো কৈছোঁ, কিন্তু আমাৰ দেহাটো কিমান মেইন। মই আচলতে এই কথাটো আগতে কৰিব লাগিছিলে, কিন্তু মই নকৰাৰ কাৰণে মই মোৰ নিজৰ গাড়ীখন বিকিবলগীয়া হ'ল। গতিকে যদি কৰি থলোঁ হয় তেতিয়াতো গাড়ীখন নিবিকা হ'লেও হয়। গতিকে সেইকাৰণে কৈছোঁ, যদি পাৰে পৰাপক্ষত কৰি থ'ব। বৰ বেছিও নহয়, কিন্তু বয়স যেতিয়া বাঢ়ি যায়, 50 বছৰ ওপৰত হৈ যায়, 60 বছৰ ওপৰত হৈ যায়, তেতিয়া কিন্তু প্ৰিমিয়ামটো বহুত হৈ যায়, কথা সেইটোৱে। কিন্তু যেতিয়া বয়সটো কম হৈ থাকে তেতিয়া ইমান প্ৰিমিয়াম নহয়।